গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত কামাখ্যাবুৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজি 11 গৰাকী আঞ্চলিক পঞ্চায়ত সদস্যাৰ শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। বহু অপেক্ষাৰ অন্তত আজি কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 11 গৰাকী আঞ্চলিক পঞ্চায়ত সদস্যাৰ শপত গ্ৰহণ সম্পূৰ্ণ। নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্যা নাছিম আখতাৰক সভানেত্ৰী আৰু নাৰ্গিছ চুলতানাক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে। ৰাইজৰ দলৰ জলেশ্বৰ সমষ্টি কমিটিৰ সভাপতি চান আলী মিয়াৰ নেতৃত্বত দুগৰাকী ৰাইজৰ দলৰ আৰু 4 গৰাকী নিৰ্দলীয় সদস্যাৰ সমৰ্থনত আমবাৰী মাৰকুলা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্যা তথা কল্যাণপুৰ গাঁৱৰ যুৱ সমাজ সেৱক জহিৰুল ইছলামৰ পত্নী নাছিমা আখতাৰক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। একেদৰে বাঁহবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা তথা যুৱ সমাজ সেৱক নুৰ আলমৰ পত্নী নাৰ্গিছ চুলতানক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। সভানেত্ৰী নাছিমা আখতাৰ আৰু উপসভানেত্ৰী নাৰ্গিছ চুলতানৰ লগতে নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্যাসকলৰ লক্ষ্য অনাগত দিনত কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন এলেকাৰ সমস্যাসমূহ লৈ সাধাৰণ ৰাইজ আৰু গাঁও অঞ্চলৰ মুৰব্বীসকলৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰিব বুলি কয়। শেষত নৱনিৰ্বাচিত সভানেত্ৰী উপসভানেত্ৰী আৰু সদস্যাসকলৰ লগতে নৱনিৰ্বাচিত কেইবাগৰাকী পঞ্চায়ত সভাপতি আৰু জ্যেষ্ঠ মুৰব্বীসকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। মই 18 নং আমবাৰী মাৰকুলা গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হৈছোঁ। 2 নং কামাখ্যাবাৰী ব্লক আণ্ডাৰত থকা 11জন কাউন্সিলৰ শপত ল'লোঁ আৰু মোক ব্লক চেয়াৰমেন নিৰ্বাচিত কৰিলে। আমি সকলোৱে মিলি এই ব্লকখন ন্যায়নিষ্ঠভাৱে কাম কৰি মই অনাগত দিনত মই যাতে ভালদৰে এই ব্লকখন তথা মোৰ যিটো পঞ্চায়ত আছে সেই পঞ্চায়তখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ ওচৰত পৰামৰ্শ বিচাৰিম আৰু যাতে মোক ভৱিষ্যতে আপোনালোকে পৰামৰ্শ দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত আশাবাদী। অতিকৈ মোৰ বৰ ভাল লাগিছে। মই জীৱনত ভবা নাছিলোঁ যে মই আমবাৰী মাৰকুলা গাঁও পঞ্চায়তৰ AP মেম্বাৰ মোৰ ৱাইফ নাছিমা আখতাৰ। মই জীৱনত ভবা নাছিলোঁ যে মোৰ ৱাইফে আমবাৰী মাৰকুলা গাঁও পঞ্চায়তৰ কাউন্সিলৰ হ'ব। সেইটো আল্লাহ যিকোনো কপালত আছিল, সেইকাৰণে আল্লাহ আজি সেই কাউন্সিলৰ পদটো মিলালে। আৰু এইটো ভবা নাছিলোঁ যে 2 নং কামাখ্যাবাৰী ব্লকৰ সভানেত্ৰী হিচাপে মোৰ ৱাইফ নাছিমা আখতাৰক দেখা পাম, মই ভবা নাছিলোঁ। যি হওক, আমাৰ প্ৰেছিডেণ্ট ৰফিকুল, তাৰপিছত হজৰত ভাই গোলাম মৌলা আৰু AUDF দলৰ 3জন আছিল, তাৰ মাজত 2জন আমাৰ লগত নাছিল, মই অকলে আছিলোঁ। মই তাৰপিছত পদত্যাগ কৰিলোঁ আৰু ৰাইজৰ দলত 2জন আছিল, কংগ্ৰেছৰ এজন আৰু নিৰ্দলীয় 2জন। আজি এই গোটেইখিনি এটা ফেমিলি আমাৰ, আৰু এই ফেমিলিৰ জৰিয়তে আমি আজি এই পদটোত উপনীত হৈছোঁ। মই ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে এই ব্লকখন চলাবলৈ মই সকলো মুৰব্বীসকলে এই অঞ্চলৰ মুৰব্বীসকলৰ লগত পৰামৰ্শ কৰি ব্লকখন যাতে উন্নয়ন কৰিব পাৰোঁ ব্লকৰ কাম কাজৰ ক্ষেত্ৰত, সেইটো আশাৰে মই সকলো প্ৰেছিডেণ্ট তথা আমাৰ মেম্বাৰসকলৰ AP মেম্বাৰসকলৰ লগত লৈ আমি আগবাঢ়ি যাব পাৰোঁ, সেইটোৱে আমাৰ এই অঞ্চলবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। 12 নং জলেশ্বৰ সমষ্টিৰ কামাখ্যাবাৰী ব্লক আজি শপত গ্ৰহণ অনুষ্ঠিত হৈ গ'ল। আমি ৰাইজৰ দলৰ পৰা 2জন AP মেম্বাৰ জিকাই আনিছিলোঁ। আঞ্চলিকখন গঠন কৰাৰ ক্ষেত্ৰত যাই আমি অকলেও নোৱাৰোঁ, ইফালে কংগ্ৰেছৰ আছে, কংগ্ৰেছেও নোৱাৰে, নিৰ্দলীয় আছে, নিৰ্দলীয়ও নোৱাৰে। তাৰ মাজত মই বিশেষ এটা ভূমিকা লৈছিলোঁ যাতে প্ৰত্যেকেই মিলি যাতে আমি এটা সুস্থ এটা বডি গঠন কৰি দিব পাৰোঁ। সৰ্বশেষত যেহেতু মোৰ সৰু ভাইটি কৈ গৈছে যে মই নিৰ্দলীয় AUDFৰ পৰা জিকি আহিছিলোঁ, অৱশেষত মই পদত্যাগ কৰিছোঁ। তেওঁ পদত্যাগ কৰাৰ পিছত তেওঁ যেতিয়া নিৰ্দলীয় হ'ল, তেতিয়া নিৰ্দলীয় এটা কেণ্ডিডেটক সবেই ভোট দিব পাৰে, সেইটো দল বিৰোধী কাৰ্য নহয়।
সেই হিসাবত আমি ৰাইজৰ দলৰ সমৰ্থনত আজি কামাখ্যাবাৰী ব্লকত নিৰ্দলীয় হিসাবত নাছিমা আক্তাৰাক আমি সভানেত্ৰী হিচাপে মেম্বাৰবিলাকে নিৰ্বাচিত কৰিছে। তাৰ কাৰণে আমি মেম্বাৰসকলক অশেষ ধন্যবাদ জনাম। হবে আৰু তেওঁলোকে মিলি আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা বাহবাৰী গাঁও পঞ্চায়তৰ নাৰ্জিক সুলতানা জিকি আহিছিল, তেওঁলোকে আমাৰ নাৰ্জিক সুলতানাক কামাখ্যাবাৰী ব্লকৰ উপসভাপতি হিচাপে নিৰ্বাচিত কৰিছে। তেওঁলোকক আমি ধন্যবাদ জনালোঁ। হ'ব সৰ্বশেষে মই এটাই বিচাৰিছোঁ সিহঁতৰ আগত যে তোমালোকৰ ওপৰত যি গুৰুৰ দায়িত্ব পৰিল, এই দায়িত্ব কামাখ্যাবাৰী ব্লকখন অহা দিনত যাতে উন্নয়নমূলক কামৰ ক্ষেত্ৰত ব্লকখন যাতে আগুৱাই লৈ যাব পাৰে সেইখিনি আশা ৰাখি আৰু আমি নিৰ্দলীয় এজন কংগ্ৰেছ ৰাইজৰ দলৰ হৈ আমি তেওঁলোকৰ ভৱিষ্যত সুকামনা কৰি এইখিনি মোৰ আশা আৰু কি।